এক মিনিট ৰ'ব গাইছ, আজি বস্তু এটা আজি দেখাম ব্ৰিজ বনোৱা মেচিন। এয়া হ'ল ব্ৰিজ বনোৱা মেচিন গাইছ, এইটো দেখাম আজি আপোনালোকক। ভিডিঅ'টো চাই থাকক, পুৰা ভিডিঅ'টো চাওক, আপোনালোকে তেতিয়া গম পাব কেনেকুৱা কি চিষ্টেম মানে ব্ৰিজটো বনাই এই মেচিন দি, এইটো গম পাব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' দোস্ত, আসসালামু আলাইকুম, নমস্কাৰ, জয় আই অসম। আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি আছোঁ গাইজ। ধুবুৰী টু ফুলবাৰী ব্ৰিজৰ বিষয়ে কিবা এটা আলোচনা কৰিবলৈ আপোনালোকৰ মাজত আহি আছোঁ। আপোনালোকে ভিডিঅ'টো চাওক, ইয়াত দেখাম আজি কেনেকুৱা ব্ৰিজটো ক'ৰ পৰা কি ষ্টাৰ্ট হৈ আছে, কোনটো মেচিন দি ব্ৰিজটো বনাই আছে, এয়া দেখাম আজি। এয়া ভিডিঅ' কি ক'ম গাইজ, অসমৰ ভিতৰত নাম্বাৰ 1, অসমৰ ভিতৰত নাম্বাৰ 1 ব্ৰিজ ধুবুৰী টু ফুলবাৰী ব্ৰিজ গাইজ। গাইজ ব্ৰিজ বনোৱা চবচে ডাঙৰ মেচিনটো দেখালোঁ আপোনালোকক, আৰু এতিয়া ভিউ চিউগিলা দেখাম। আপোনালোকৰ ভিডিঅ'ৰ মাজত আহক, ভিডিঅ'টো চাওক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক গাইজ। আমিতো বহুত এয়া ব্ৰিজ চাব পাৰে, ইমান ধুনীয়া। ইফালে হৈ গ'ল ব্ৰিজটো, ইফালে হৈ গৈছে, চাওক ইফালে হৈ গ'ল। ওপৰৰ অলপ কাম বাকী আছে, বাকী ইফালে কৰি আছে, মেচিনটো ৰখি আছে, তাৰলৈকে কৰি আছে। তেতিয়াহ'লে এইটো আদাবাৰী, এইটো আদাবাৰী যাই আমি চাম, মানে এয়া প্ৰথমত যাম, মানে য'ৰ পৰা ষ্টাৰ্ট হৈ আছে তালৈকে যাম। তো আমি যাই আছোঁ, এয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। ইফালে চাওক, হৈয়ে গ'ল আৰু ব্ৰিজ, হৈয়ে গ'ল আৰু নাই আৰু হৈ গ'ল। ইফালে পূৰা হৈ গৈছে ব্ৰিজ চাওক। এতিয়া অলপ কালাৰ চালাৰ কৰিব, এইখিনি কাম কৰিব গাইজ, আৰু বাকী একো কাম নাই। আৰু ওপৰতে এয়া আৰু চাইডে চাইডে কিবা বাম্পাৰ চাম্পাৰ বনাব নেকি, লাইট চাইট লগাব, এয়া কাম আছে। ব্ৰিজৰ কাম অলৰেডি হৈ গ'ল গাইজ, প্ৰায় 4-5 কিলোমিটাৰমান আদাবাৰীৰ পৰা ইফালে হৈয়ে গ'ল গাইজ। এয়া আমি যে মেচিন এটা দেখালোঁ তালৈকে হৈয়ে গ'ল আৰু ব্ৰিজৰ কামটো। বাকী তাৰ পৰা আৰু কৰি আছে, মানে পূৰা ইমাৰ্জেঞ্চি কৰি আছে গাইজ। প্ৰায় 2 বছৰো নালাগে গাইজ, 2 বছৰ আগতে ব্ৰিজ কমপ্লিট, মোৰ মতে আৰু কমপ্লিট, আৰু ইমান মানে তাড়াহুড়া কৰি আছে, ইমাৰ্জেঞ্চি কৰি আছে যিহেতু 2 বছৰত কমপ্লিট হৈ যাব চাগে গাইজ। আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত। আজি কিবা এটা খাম, খাই কিনে ঘৰত যাম। তো থেংক ইউ আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে, এটা লাইক দিব দেই। অ'কে, থেংক ইউ।